মৰিগাঁও টাউন ক্লাব এথলেটিক্স লীগ প্ৰতিযোগিতাৰ সফল সামৰণি। অসম এথলেটিক্স সন্থাৰ উদ্যোগত মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু এথলেটিক্স উপ সমিতিৰ তত্বাৱধানত কৰ্মপ্ৰাণ হিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃ ক্লাব এথলেটিক্স লীগ প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। দুদিনীয়া এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 2 শতাধিক উদীয়মান খেলুৱৈ অংশগ্ৰহণ কৰি ক্ৰীড়ামুখৰ পৰিৱেশৰ সৃষ্টি কৰে। অনূৰ্ধ্ব 18, অনূৰ্ধ্ব 20 আৰু ছিনিয়ৰ শাখাৰ পুৰুষ মহিলাৰ 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট, জেভলিন থ্ৰ' আদি বিভিন্ন ইভেণ্টত খেলুৱৈসকলে নিজৰ প্ৰতিভা উজ্জ্বল নিদৰ্শন দাঙি ধৰে। প্ৰতিযোগিতাই মৰিগাঁও জিলাৰ ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰজন্মৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ এক সুন্দৰ মঞ্চ হিচাপে পৰিগণিত হয়। খেলুৱৈসকলৰ উৎসাহ আৰু প্ৰদৰ্শনে উপস্থিত দৰ্শককো মুগ্ধ কৰে। বিয়লিৰ ভাগত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত অসম এথলেটিক্স সন্থাৰ ৰাজ্যিক পৰ্যবেক্ষক সুদীপ কুমাৰ দাস, অসম ফুটবল সন্থাৰ উপসভাপতি জিতু বৰদলৈ, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বিজয়ী আৰু পদকপ্ৰাপ্ত খেলুৱৈসকলক মানপত্ৰ আৰু পদক প্ৰদান কৰা হয়। লগতে প্ৰতিযোগিতা সুকলমে সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মৰিগাঁও জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ শাৰীৰিক নিৰ্দেশকসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উদীয়মান প্ৰতিভাক বিকাশৰ সুযোগ প্ৰদান কৰাৰ লগতে জিলাখনত এথলেটিক্সৰ ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই লীগ প্ৰতিযোগিতাই এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দুইদিনীয়া কাৰ্যসূচী অসম এথলেটিক্স সন্থাৰ আপোনাৰ নিৰ্দেশক্ৰমে আৰু মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনা এই খেল চলিছে। যোৱাকালিৰ পৰা দেখিছোঁ এটা উৎসৱময় পৰিস্থিতি হাতে উৎসৱমুখৰ পৰিস্থিতি আৰু বহুত যথেষ্ট সংখ্যক খেলুৱৈ হৈছে। এইটো এটা আশাৰ বতৰা লৈ আহিছে আৰু মৰিগাঁও জিলাই খুব ভালকৈ এইটো নিয়াৰিকৈ কৰিছে। ব্যৱস্থাপনা খুব ভাল হৈছে। মই আশা কৰোঁ দিনে দিনে এইটো উত্তৰোত্তৰ বৃদ্ধি হ'ব। আৰু গ্ৰাম্য সমাজত এতিয়াও কিছু খেলুৱৈ আছে, এতিয়াও পিছ পৰি আছে। তেখেতসকলে হয়তো কিছু সজাগতা পোৱা নাই বা এৱাৰনেছ পোৱা নাই। এই ক্ষেত্ৰত কি ক'ব? এইটো কাৰণে এইবাৰ আমি বিশেষ দৃষ্টি লৈছিলোঁ। সেইকাৰণে 400 খেলুৱৈ ইয়াত হৈছে। আগত 100-150 খেলুৱৈ হৈছিলে। এইবাৰ নিকেতনবিলাক আমাৰ মৰিগাঁও জিলাৰ ভিতৰত য'ত নিকেতন আছে নিকেতনবিলাকক বা ক্লাববিলাকক খবৰ দিয়া হৈছে। বেলেগকৈ তাতে দায়িত্ব দিয়া হৈছিলে কৰাৰ কাৰণে আৰু ৰাইজৰ লগত যোগাযোগ কৰি ক্লাব স্কুলবিলাকত যোগাযোগ কৰি আমি ল'ৰা ছোৱালীবিলাক ওলাই আনিছোঁ। অহা দিনত এইটো প্ৰক্ৰিয়া থাকিলে মই ভাবোঁ যে মানে একদম ভিতৰৰ অঞ্চলৰ পৰা আমি খেলুৱৈ পাম, ভাল খেলুৱৈ পাম। ইণ্টাৰ ডিষ্ট্ৰিক্টটো মই যিহেতু এথলেটিক এছ'চিয়েশ্যনৰ অসম এথলেটিক্সৰ সদস্য, মই জনামতে ইণ্টাৰ ডিষ্ট্ৰিক্টটো অহা জুলাই মাহৰ 20 তাৰিখৰ পিছত নলবাৰীত হ'ব বুলি আশা কৰা হ'ল এতিয়ালৈকে। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।